আজি বহু প্ৰতীক্ষিত সেমিকন্ডাক্টৰ প্ৰজেক্টৰ ভূমিপূজন হল আৰু আমি আশা কৰিছো যে অহা 18 মাহৰ ভিতৰত ইয়াক আমি প্ৰডাকশনলৈ লৈ আহিব পাৰিম। আজিৰ পৰা কাম আৰম্ভ হ'ব। 18 মাহত আমি প্ৰথমটো ইউনিট আৰম্ভ কৰিব পাৰিম। ইয়াত 27000 লোকৰ প্ৰত্যক্ষ নিযুক্তি হ'ব। ইয়াৰ উপৰিও এই ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে ইয়াৰ যিবিলাক সাপোৰ্টিং সিস্টেম অৰ্থাৎ এটা ডাঙৰ উদ্যোগ হলে তাৰ ওচৰত এটা ইকোসিস্টেম তৈয়াৰী হ'ব লাগে। এই সিস্টেমটো ইয়াত তৈয়াৰী হ'ব। বহুত ইন্টাৰনেশনাল প্লেয়াৰ্স ইয়াত আহিব আৰু মই ভাবো যে ই এটা ফিউচাৰ ইণ্ডাষ্ট্ৰি যাক আমি সেমিকন্ডাক্টৰ এআই আমি এবিলাকক ফিউচাৰ ইণ্ডাষ্ট্ৰিজ বুলি কওঁ। ইয়াৰ এটা বৃহৎ কৰিডৰ জাগিৰোডত নিৰ্মাণ হ'ব। মই ভাবো যে এয়া আজিৰ দিনটো আমাৰ জাতিটোৰ বাবে এটা সোণালী ক্ষণ, এটা ঐতিহাসিক ক্ষণ, সোণখেৰীয়া যাত্ৰাৰ এটা মাইলৰ খুঁটা। মই অসমবাসী ৰাইজক আজিৰ এই দিনটোত অভিনন্দন জনাইছো।